Everyone, Hello. welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকক নতুন অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো। বিশেষকৈ শিৱসাগৰ তলাতল ঘৰ আপোনালোকক দেখাম বুলি আহিলো। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক শিৱসাগৰ ৰংঘৰ দেখাইছিলো। আৰু আজি শিৱসাগৰ তলাতল ঘৰ দেখুৱাৰ উদ্দেশ্যে আহিলো। আৰু আজি শিৱসাগৰ তলাতল ঘৰৰ গোটেই চৌপাশটো আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ। আপুনি যদি শিৱসাগৰ আহা নাই তেতিয়াহ'লে শিৱসাগৰ আহক, এবাৰ শিৱসাগৰ চাওক। গোটেই তলাতল ঘৰৰ চৌপাশবিলাক আপোনালোকক দেখাই দিম। আপোনালোকে চাই থাকিব, ভিডিঅ'বিলাক কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে তুমি শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু অলপমান দূৰ আছে, বৰ্তমান আমি গৈ আছো, পালোহি আৰু গেট পাইছোহি প্ৰায়। গৈ আছো, চাই থাকিব। আৰু ইয়াতে দেখা পালোঁ ধুনীয়াকৈ ইয়াতে প্ৰায় মাইকী মানুহ কেইগৰাকীমানে দোকান দিয়া আছে, মতা মানুহ 2 আছে দাদাৰ। ইয়াতে মাইকী মানুহৰ মণিহাৰী বস্তুৰ পৰা আদি কৰি তেওঁলোকৰ যিবিলাক পাৰ্চ, ধৰক সৰু ল'ৰা ছোৱালী যিবিলাক বস্তু পুতলা আদি কৰি ইয়াতে মূৰ্তি, বহুতো কাঠৰ বাঁহৰ মূৰ্তি, বিচনী, ঠিক তেনেকৈ আপোনালোকে দেখা পাইছে যিবিলাক পাৰ্চ তেনেকুৱাবিলাক বনাই ৰাখিছে। ফাইনেলি আমি পাইছোঁ আৰু গেট পাইছোঁ, গৈ আছোঁ। গেটৰ ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰাৰ পিছতে আগবাঢ়ি গৈ আছোঁ। ফাইনেলি গেটৰ সন্মুখ পাইছোঁ আৰু ইয়াতে কি হৈছে, বৰ্তমান অনলাইন টিকেট কাটিব লাগে। অনলাইন চৰকাৰী এটা ৱেবছাইট খোলা আছে। ৱেবছাইটত আমি বৰ্তমান টিকেটটো কাটিলোঁ। এই টিকেটটো ডাউনলোড কৰি পিনি বৰ্তমান চিকিউৰিটিক দেখালোঁ। চিকিউৰিটিক দেখাই আৰু সোমাই যাম ভিতৰলৈ। ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰৰ পৰিৱেশবিলাক আপোনালোকে চাব, কি সুন্দৰ এটা পৰিৱেশ। নেচাৰেল যিবিলাক বন আছে, বনবিলাক কি ধুনীয়াকৈ কাটি ৰাখিছে, সুন্দৰকৈ কাটি ৰাখিছে। সুন্দৰকৈ যি কমিটি আছে, তলাতল ঘৰ যি কমিটিয়ে গোটেই চোৱা চিতা কৰি আছে। এতিয়া চিকিউৰিটি আছে, বহুতো চিকিউৰিটি আছে। তেওঁলোকে চোৱা চিতা কৰি ৰাখিছে, চাফ চিকুণ কৰি ৰাখিছে ধুনীয়াকৈ সুন্দৰকৈ। গোটেই পৰিৱেশটো দেখাম, চাই থাকক শেষলৈকে, স্কিপ নকৰিব।
ঐতিহ্যপূৰ্ণ তলাতল ঘৰটো শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত আৰু এই তলাতল ঘৰটো প্ৰথমে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1698 চনত প্ৰথমে উলিয়াইছিলে। তাৰপিছতে ৰুদ্ৰসিংহ মৃত্যুৰ পিছত বহুখিনি সাল সলনি কৰা হয়। ইয়াৰ আকৃতিটো অনিয়মিত কৰে। বৰ্তমান কেইবামহলীয়া এই তলাতল ঘৰটো পুনৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্বৰ কালত 1751 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে আৰু 1769 খ্ৰীষ্টাব্দত এই নিৰ্মাণ কাৰ্য তেওঁ সম্পূৰ্ণ কৰে। তেওঁ যেতিয়া এই ৰাজমহলটো সম্পূৰ্ণ কৰে, এই ৰাজমহলটো তেতিয়া 7 মহলীয়া কৰে আৰু 4টা মহল মাটিৰ ওপৰত আৰু 3টা মহল মাটিৰ তলত আছে। তলাতল ঘৰত মাটিৰ তলত ইয়াৰে 2টা সুৰংগ আছে। এটা সুৰংগ প্ৰায় 3 কিলোমিটাৰ দূৰত্বৰ। সেই সুৰংগটো তলাতল ঘৰৰ পৰা গৈ দিখৌ নৈৰ লগত সংযোগী হৈ আছে। যিহেতু ইয়াৰ প্ৰায় 3 কিলোমিটাৰ দূৰত্বত দিখৌ নৈখন আছে আৰু প্ৰায় 16 কিলোমিটাৰ যিটো দ্বিতীয়টো সুৰংগ প্ৰায় 16 কিলোমিটাৰ হ'ব। 16 কিলোমিটাৰ তলাতল ঘৰৰ পৰা আৰু সেই সুৰংগটো গৈ গড়গাঁও কাৰেংঘৰত তলে গৈ পিনি তেওঁলোক ওলাব পাৰিব। যিহেতু এইটো ৰজা যি ৰাজ পৰিয়াল ৰজা আছিলে, আমাৰ যি আহোম ৰজাৰ সেনাসকল আছিল, সকলোৰে ৰক্ষাৰ কাৰণে যি বেলেগে যদি আক্ৰমণ কৰিব আহে তেতিয়াহ'লে তেওঁলোকে ৰজাক তলে পলুৱাই নি পিনি কাৰেংঘৰত ৰাখিব পাৰিব। সেই হেতুকে এই 2টা সুৰংগ বনাইছিল। 2টা সুৰংগৰ আহোম ৰজাসকলৰ নিজৰ ছেফটিৰ কাৰণে বৰ্তমান 2টা সুৰংগই বন্ধ কৰি ৰাখিছে। যিহেতু এটা সুৰংগত হয়তো ধৰক যিবিলাক মাংসভোজী প্ৰাণী তেনেকুৱা ধৰণৰ কিছুমান সোমাই গৈছিল চাগে ভুলক্ৰমে, আৰু কিছু বিষাক্ত প্ৰাণী তাত সোমাইছিল, যাৰ ফলত তাতে কিছুমান যিবিলাক মানুহ গৈছিল, আজি বহু বছৰ আগতে মানুহ বহুতো গৈছিল, প্ৰায় ঘূৰি নাহিল। মানুহবিলাক যি গ'ল আৰু ঘূৰাই নাহিলে। যেতিয়া সেই তেনেকুৱা 3-4টা কাণ্ড হৈছিলে আৰু সেই হোৱাৰ পিছতে সেই সুৰংগকেইটা বন্ধ কৰি দিয়া হয়। এতিয়াও বৰ্তমান 2টা সুৰংগই বন্ধ হৈ আছে, এতিয়ালৈকে খোলা নাই। মই তলৰ পৰা যিমান পাৰোঁ গোটেই ভিতৰত গৈ আপোনালোকক বস্তুখিনি দেখাম, কিন্তু বৰ্তমান সুৰংগকেইটা নাই, বন্ধ কৰি ৰাখিছে। আপোনালোকে চাই থাকিব। মই ভিতৰৰ যিটো পৰিৱেশ, তলাতল ঘৰৰ ভিতৰত যাম, গোটেই ভিতৰৰ কোঠালিবিলাকো দেখাম আপোনালোকক। সকলোবিলাক চাই থাকক।
চিকিউৰিটি দাদা এজন বহি থকা দেখিলোঁ, ভাবিলোঁ তেওঁকে এষাৰ সোধোঁ। ডিউটি কেনেকুৱা চলিছে? মজা চলিছে ন? মই শিৱসাগৰতে। এনেকুৱা লাগিলে দাদাক মাত খাই দিয়াৰ কাৰণে যেন তেওঁ বহুতখন ভাল পাইছে। ওচৰলৈ গৈ তেওঁৰ ঘৰ ক'ত তাকে সুধিলোঁ। আপোনাৰ ঘৰ? কালুগাঁও ন? কালুগাঁও কোন জেগা? গাইনগাঁও ন? মোৰ বান্দেশ্বৰ। এনেকৈয়ে দুই এষাৰ পাতিলোঁ। তেওঁৰ মনটো ভাল লাগিল আৰু মোৰো মনটো ভাল লাগিল দুষাৰ এষাৰ, যিহেতু মই মানুহ দেখিলে ডাইৰেক্টলি কথা পাতিয়ে দিওঁ আৰু। ইয়াতে সৰু সৰু যিবিলাক এই নলাবিলাক দেখিছে, এইবিলাক পানীটো যাবৰ কাৰণে তেওঁলোকে সুবিধা কৰি বনাইছে। তাৰ উপৰিও আপোনালোকক দুটা পুখুৰী দেখাইছিলোঁ, ফ্ৰণ্টৰ আগফালে আৰু এটা পিছফালে। এই নলাবিলাক যিটো হিচাপত ৰাখিছে, এইটো আগফালৰ যিটো পুখুৰী আছে, পুখুৰীটোৰ হিচাপত ৰাখিছে। আৰু যাতে নলাটোত মানে প্ৰায় মই দেখিলোঁ দুই এক মাছ ঘূৰি ফুৰিছে। সেই পুখুৰীৰ পৰা পানীৰ যিটো পুখুৰীত গৈ পানী পৰে, তাৰ লগতে দুই এক মাছ মানে পুখুৰীৰ পৰা ওলাই আহিছে, নলাই নলাই মাছবিলাকো ঘূৰি ফুৰিছে। ইয়াতে আপোনালোকে দেখা পাইছে যিবিলাক ৰুম আছে, প্ৰতিটো ৰুমৰে ষ্টাইলবিলাক একে একে। যাতে আপুনি যদি এইটো ৰুমত চাই যায়, আকৌ যদি সেইটো ৰুমত সোমাই যায়, আপোনাৰ নিজৰে কনফিউজন লাগি যাব, মই এইটো ৰুমত সোমাইছিলোঁ নে নাই সোমোৱা। ঠিক সেই কনফিউজনটোৰ কাৰণেই বনাইছে প্ৰায় একে একে গোটেই ৰুমবিলাক। সেই কনফিউজন যাতে লাগে, যি চিপাহী যদি কোনোবা আহে, বেলেগ পাৰ্টি যদি কোনোবা সেই ৰজাক আক্ৰমণ কৰিবলৈ আহে, তেওঁলোকৰ কনফিউজন হ'বৰ কাৰণে ঠিক তেনেদৰে বনাইছে।